মনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা মই একেবাৰে বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ আৰু ইয়াৰ কাৰণে মই 2 কাপ আটা লৈছোঁ, ডাঙৰ এচামুচ চুজি লৈছোঁ, অলপ নিমখ লৈছোঁ আৰু কালজিৰা কেইটামান লৈছোঁ। আৰু এই ৰেচিপিটো হৈছে যদি কাৰোবাৰ ময়দাৰ পৰা এলাৰ্জি থাকে বা ময়দা খাই ভাল নাপায় তেতিয়াহ'লে আটাৰে এই ৰেচিপিটো বনাব পাৰে আৰু একেবাৰে মই সহজভাৱে বনাইছোঁ আৰু গোটেইখিনি মিক্স কৰাৰ পিছত আৰু এই সময়ত যদি ভাবে অলপ তেল বা ঘিউ দি পেলাই প্ৰথম মিক্স কৰিব পাৰে, কিন্তু মই দিয়া নাই আৰু ইয়াতে মই পানী দি পেলাই নৰ্মেল টেম্পাৰেচাৰৰ পানী দি পেলাই এইখিনি মই মঠি ল'লোঁ যাতে ড'টো একেবাৰে হাৰ্ড ৰাখে। ড'টো কিন্তু কোমল হ'লে আমাৰ কাটা নিমকিখিনি খুব বেয়া হৈ যাব আৰু ড'টো একেবাৰে হাৰ্ড ৰাখিব আৰু 15 মিনিট মই ৰেষ্টত ৰাখিলোঁ। তাৰপিছত মই এতিয়া আকৌ ভালকৈ মঠি লৈছোঁ, খুব ভালকৈ মঠি ল'ব কাৰণ ড'টো যিহেতু টান ৰাখিছিলোঁ, ভালকৈ মঠি ল'ব। আৰু এতিয়া এইখিনি মই এটা লাডু বনাই লৈছোঁ কাটা নিমকি বনাবৰ কাৰণে। আৰু আজিকালি বহুতৰে বহুত ধৰণৰ বেমাৰ আজাৰ আছে, ডক্তৰে মানাই কৰে ময়দা নাখাবলৈ, তেতিয়াহ'লে এই ধৰণে বনাই পেলাই খাব পাৰে। আৰু বিহুতো আপোনালোকে এই ধৰণে বনাই ঘৰত ষ্ট'ৰ কৰি ৰাখিব পাৰে, বহুত দিনলৈকে এইটো থাকে, বেয়া নহয়। আৰু গধূলিও আমি কেতিয়াবা চাহৰ লগতো খাব পাৰোঁ আৰু একেবাৰে হেল্ডি, পূৰা হেল্ডি নকওঁ বাৰু কাৰণ তেলত ভজা হয়, কিন্তু তেতিয়াও মানে ময়দাটো খোৱা নাই। আৰু ৰুটিখন একেবাৰে পাতলকৈ বেলিছোঁ, একেবাৰে পাতলকৈ বেলিব আৰু বেলি পেলাই মই এইখিনিতো সকলোৱে জানেই, মই এইখিনি কাটি লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আৰু বেলেগ কিবা ৰেচিপি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব। আৰু এয়া চাওক মই গোটেইখিনি ভালকৈ কাটি ল'লোঁ, কাটি পেলাই এতিয়া মই তেলত ভাজিম। তেলখিনি মই পূৰা গৰমাই ল'লোঁ আৰু পূৰা গৰম তেলতহে দিব আৰু দিয়াৰ লগে লগে এইখিনি পূৰা লগে লগে লৰাই দিব। এবাৰ দিয়াৰ লগে লগে কিন্তু লগে লগে লৰাই দিব, তেতিয়া চাব গোটেইখিনি ধুনীয়াকৈ ফুলি আহিছে। এয়া চাওকচোন আমাৰ কাটা নিমকিখিনি কিমান ধুনীয়াকৈ ফুলি আহিছে। আৰু এতিয়া প্ৰথম গেছটো পূৰা হাই ৰাখিব, তাৰপিছত আকৌ গেছটো অলপ কমাই দিব কাৰণ দিয়াৰ সময়তে গেছটো কিন্তু পূৰা হাই ৰাখিব, তাৰপিছত অলপ কমাব, নহ'লে সোনকালে কাটা নিমকিখিনি বাহিৰৰ ফালে জ্বলি যাবগৈ আৰু ভিতৰটো পিছত আকৌ সেমেকি যাব। সেইকাৰণে গেছটো পিছত কমাই পেলাই ভালকৈ ভাজি ল'ব। অলপ যেতিয়া কালাৰ আহিব তাৰপিছত নমাই দিব, কাৰণ নমোৱাৰ পিছতো কালাৰখিনি নিজে নিজে, কাৰণ কুক হৈ থাকে, কুকিং প্ৰচেছ চলি থাকে, সেইকাৰণে নমোৱাৰ পিছতো এইখিনি তাৰপিছত মই কালা নিমখ অলপ মিলাই দিছোঁ, কাৰণ মই নিমখ কম দিছিলোঁ, কালা নিমখ অলপ মিলাই দিছোঁ। নিমখ মিলাই পেলাই গৰমে গৰমে মিলাব কলা নিমখখিনি। আৰু যদি ভাবে চাট মছলাও মিলাব এই সময়তে মিলাই দিব, কিন্তু চাট মছলা, কলা নিমখ এই মিলাই পেলাই আৰু পিছত ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত টেমাত ভৰাই থৈ দিব। আমাৰ ৰেচিপি ৰেডি।